নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আজি ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত এটা বিষয়বস্তু লৈ আহিছোঁ যিটোৰ জৰিয়তে আপোনালোকে উপকৃত হ'ব পাৰিব। তেনেহ'লে আহকচোন বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকক আজিৰ ভিডিঅ'টো কিয় প্ৰস্তুত কৰিব লগা হ'ল তাৰ বিষয়ে ক'বলৈ বিচাৰিছোঁ। বৰ্তমান সময়ত উঠি অহা নৱপ্ৰজন্মই ড্ৰাগছৰ কবলত পৰি নিজৰ সকলো হেৰুৱাবলগীয়া হৈছে। এক সুন্দৰ জীৱনৰ পৰা তেওঁলোকে খুব সোনকালে অব্যাহতি ল'ব লগা হৈছে। পৃথিৱীখন ভালকৈ দেখাৰ আগতে তেওঁলোকে নিজৰ জীৱন নাট সামৰিব লগা হৈছে। ইয়াৰ মূল কাৰণ হ'ল ড্ৰাগছ। আৰু সেই ড্ৰাগছৰ পৰা মুক্ত কৰিবলৈকে আমাৰ অসমত বৰ্তমান এটা এপছ উপলব্ধ হৈছে আৰু তাৰ বিষয়ে আজি আপোনালোকক কিছু কথা ক'বলৈ বিচাৰিছোঁ। বৰ্তমান সময়ত আমাৰ অসমখনক এটা মাৰাত্মক নিচাই গ্ৰাস কৰি পেলাইছে, সেয়া হ'ল ড্ৰাগছ। ড্ৰাগছৰ কবলত পৰি উঠি অহা নৱপ্ৰজন্মই নিজৰ সুন্দৰ জীৱনকাল হেৰুৱাব লগা হৈছে। এখন এখন ঘৰ ধ্বংস হৈ গৈছে, এটা এটা পৰিয়াল শেষ হৈ গৈছে আৰু উঠি অহা ল'ৰা ছোৱালীবিলাকৰ জীৱন অকালতে মৰহি গৈছে। ড্ৰাগছৰ কবলত পৰি নিজৰ সমস্ত হেৰুৱাব লগা হৈছে। এতিয়া কথা হ'ল যে আমি এই ড্ৰাগছৰ পৰা কেনেকৈ মুক্তি লাভ কৰিব পাৰিম বা আমাৰ সন্তানক কেনেকৈ ড্ৰাগছৰ পৰা বচাব পাৰিম। ইয়াৰ কাৰণে অসমৰ কেইজনমান গণ্যমান্য ব্যক্তিয়ে নিজৰ চিন্তাধাৰাৰে এটা এপছ মুকলি কৰি দিছে, যিটো এপছ প্লে ষ্টৰত গৈ আপোনালোকে ডাউনলোড কৰিলে সেই এপছটোত আপোনালোকে ড্ৰাগছৰ বিষয়ে সকলো কথা নিজৰ সন্তানক বুজাব পাৰিব। লগতে যিসকলে ড্ৰাগছ লৈছিল আৰু ড্ৰাগছ লোৱাৰ পাছত তেওঁলোকে ড্ৰাগছৰ পৰা মুক্তি লাভ কৰিবৰ কাৰণে কি কৰিব লগা হৈছিল তাৰ বিষয়েও আপোনালোকে সেই এপছটোত লিখিব পাৰে। আমি যেনেকৈ ফেচবুক ব্যৱহাৰ কৰোঁ আৰু ফেচবুকত আমাৰ অনুভৱবিলাক শ্বেয়াৰ কৰোঁ, ঠিক তেনেকৈয়ে এই এপছটোত আমাৰ অনুভৱবিলাক আমি শ্বেয়াৰ কৰিব পাৰিম আৰু যদি বেলেগ কোনোবাই লিখিছে সেইখিনিও আমি পঢ়িব পাৰিম, কাৰোবাৰ বিষয়ে আমি জানিব পাৰিম। আৰু এই এপছটোত অসমৰ বহুতো ডক্তৰ থাকিব আৰু যিসকল ডক্তৰৰ লগত আপোনালোকৰ সন্তান যদি ড্ৰাগছ লৈছে আৰু তাৰ পৰা আপোনালোকে নিজৰ সন্তানক বচাব বিচাৰিছে, তেনেহ'লে ডাইৰেক্টলি তেওঁলোকৰ লগত কথাও পাতিব পাৰিব। তেনেহ'লে আহকচোন, মইনো এতিয়া কোনটো এপছৰ বিষয়ে আপোনালোকৰ লগত কথা পাতি আছোঁ তাকে কিছু আপোনালোকক জনাই দিব চেষ্টা কৰোঁ আৰু কেনেকৈ মানে ডাউনলোড কৰিব সেইখিনিও অকণমান আপোনালোকক দেখুৱাই দিওঁ। বন্ধু বান্ধৱীসকল, এতিয়া কথা হ'ল যে আপোনালোকে এই এপছটো ক'ত পাব। এই এপছটো আপোনালোকে প্লে ষ্টৰত ডাউনলোড কৰি ল'ব পাৰে আৰু এপছটোৰ নাম হ'ল ৰিকন ইনফিনিটি। ৰিকন ইনফিনিটি এপছটো ডাউনলোড কৰাৰ পাছত তাত মানে এখন ফৰ্ম আহিব আৰু সেই ফৰ্মখনত আপোনালোকে আপোনালোকৰ নাম আৰু কি দিব এয়া চাওক। মই ফৰ্মখন আপোনালোকক দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ আৰু ফৰ্মখনত কি লাগে সেই গোটেইখিনি দি দিব। দিয়াৰ পাছত ফৰ্মখন ছাবমিট কৰি দিব। কৰাৰ লগে লগে আপোনালোকে ৰিকন ইনফিনিটি নামৰ এপছটো ব্যৱহাৰ কৰিব পাৰিব। আশা কৰিছোঁ আপোনালোকে এই এপছটো ব্যৱহাৰ কৰিব, লগতে ড্ৰাগছৰ পৰা আমাৰ অসমখনক মুক্ত কৰিবৰ কাৰণে আপোনালোকে কিছু সহায় কৰিব বুলি আশা কৰিছোঁ। আৰু যদি আপোনালোকে ৰিকন ইনফিনিটি এপছটো ব্যৱহাৰ কৰি ভাল পায় তেনেহ'লে তাতে আপোনালোকৰ অনুভৱবিলাক লিখিব। বৰ্তমান নতুনকৈ ৰিকন ইনফিনিটি নামৰ এপছটো উপলব্ধ হৈছে আৰু এইটো আমাৰ অসমৰে কেইজনমান সমাজ সচেতন ব্যক্তিয়ে উপলব্ধ কৰিছে আৰু মই ইয়াক মানে ডাউনলোড কৰি ব্যৱহাৰ কৰি ভাল পাইছোঁ, গতিকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। যদি আপোনালোকেও ভাল পায় তেনেহ'লে আপোনালোকৰ বন্ধুবৰ্গৰ লগত আপোনালোকে ৰিকন ইনফিনিটি এপছটো শ্বেয়াৰ কৰি দিব বুলি আশা কৰিছোঁ। ধন্যবাদ।